Hello guys, welcome back to my channel. I hope আপোনালোকৰ সবৰে ভাল যেহেতু ভিডিও টাইটেলটো দেখি আপোনালোকে গম পাইছে সাগে যে মই আজি মোৰ যোনটো পাৰ্সোনাল জাৰ্নি পাৰ্সোনাল এক্সপেৰিয়েন্স এটা আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰো আৰু হেতু হৈছে যে মই কেনেকৈ সেলফ ডাউট টু সেলফ লভলে কনভাৰ্ট কৰিলো উইথ দ্য হেল্প অফ সাম টেকনিক্স ভিডিওটো শেষলৈকে চাব মই কিছুমান টেকনিক্স আপোনালোকৰ লগত শেয়াৰ কৰিম যাৰ হেল্পত যাৰ সহায়ত মই সেলফ ডাউটৰ জাৰ্নিটো সেলফ লভলে কনভাৰ্ট কৰিলো ফাৰ্স্ট ক'ব গ'লে সেলফ ডাউটটো মোৰ তেতিয়া ষ্টাৰ্ট হৈছিলে যেতিয়া মাষ্টাৰ্ছত নতুনকৈ এডমিশ্যন লৈছিলোঁ ইউনিভাৰ্চিটিত মোৰ কাৰণে এটা বহুত বেলেগ এনভাইৰনমেণ্ট আছিলে অবভিয়াছলি সবৰ কাৰণে আছিলে সবৰ কাৰণে নতুন এটা এনভাইৰনমেণ্ট আছিলে তেতিয়া মোৰ সেলফ ডাউটটো একচুৱেলি বেছি হ'ল সেলফ ডাউট সবৰে বেলেগ বেলেগ থাকে মানে সবৰে বেলেগ বেলেগ ইনসিকিউৰিটিজ থাকে সো সেলফ ডাউটটো সিচুৱেশ্যন ওয়াইজ বেছি বা কম হৈছিলে মোৰ তেতিয়া বেছি আছিলে এতিয়া যোনবিলাক টেকনিক্স মই ক'লোঁ যে ভিডিঅ'টোৰ শেষত মই ক'ম সেইবোৰ টেকনিক্সৰ হেল্পত অলপ কমিছে কিন্তু এনেকুৱাও নহয় যে একদম কেতিয়াও সেলফ ডাউট নহ'ব একচুৱেলি যদি মই মোৰ এক্সপিৰিয়েঞ্চটো কওঁ তেন্তে সেলফ ডাউটে একচুৱেলি মোক হেল্প কৰিলে কেতিয়াবা কিছুমান সিচুৱেশ্যনত মানে নিজকে এনালাইজ কৰিবলৈ যে মই এইটো পাৰিম জানো মই কিয় নোৱাৰিম এটলিষ্ট ট্ৰাই কৰি চাওঁ চবেই পাৰিছে চবেই পৰা কামটো কেতিয়াবা আমি নোৱাৰিব পাৰোঁ বাট ইটছ অ'কে এটলিষ্ট ট্ৰাই কৰি চাওঁ চ' সেইটো হৈছে এটা হেল্ডি কাইণ্ড অফ কি ক'ম সেলফ ডাউট যেতিয়া ফাৰ্ষ্ট ছেম আমাৰ গ'ল এটা একচুৱেলি এটা চিটুৱেশ্যন আছিলে মোৰ ফানি বুলিয়ে ক'ব পাৰি সেইটো চিটুৱেশ্যন সেইটো টাইমত এতিয়া যেতিয়া ভাবোঁ অলপ হাঁহি উঠে দিয়কচোন এনেকুৱাও কেতিয়াবা কাৰোবাৰ লগত হ'ব পাৰে চ' ফাৰ্ষ্ট ছেমত আমাৰ যেতিয়া ফাৰ্ষ্ট ছেশ্যনেল হৈছিলে 10-20 মাৰ্কছ আমাৰ ছেশ্যনেলবোৰ হৈ থাকে চ' তেতিয়া লাইব্ৰেৰী কাৰ্ড ওলাই গ'ল আমাৰ চ' লাইব্ৰেৰী যাম বুলি ভাবিলোঁ যিহেতু আজিলৈকে কেতিয়াও লাইব্ৰেৰী গৈ পোৱা নাছিলোঁ বুকছ ইমান নপঢ়োঁ একচুৱেলি চ' সেইটো কাৰণে ইমান ইণ্টাৰেষ্টেড নাছিলোঁ যে লাইব্ৰেৰী গৈ বুকছ পঢ়িম চ' ইটছ অ'কে মোৰ কাৰণে যে ঠিক আছে এতিয়া এক্সাম আছে যাবই লাগিব পঢ়িবই লাগিব চ' মই মোৰ ফ্ৰেণ্ড এজনীৰ লগত গৈছিলোঁ তাইৰ লগত মই আমাৰ যেতিয়া ক্লাছ শেষ হৈ গ'ল ইভিনিং টাইমত আমি তেতিয়া লাইব্ৰেৰীলৈ গ'লোঁ চ' ফাৰ্ষ্ট আমি ভাবিলোঁ যে ছেশ্যনেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব চ' সেইটো কাৰণে আমি অলপ বুকছবিলাক চাই ল'লে ভাল হয় যে চিলেবাছৰ লগত মানে মেটচ হৈছে নে নাই বা মানে কেনেকৈ হেল্প পাব পাৰি অনলাইনো চাব লাগিব চ' আমি গ'লোঁ সেইটো ইভিনিং টাইম আছিলে 6:37 এনেকুৱামান হ'ব তেতিয়া অলপ মানে ভিৰ থাকে আৰু চবেই যিহেতু ক্লাছৰ পৰা লাইব্ৰেৰী যায় এছাইনমেণ্টছ থাকে প্ৰেজেণ্টেশ্যন থাকে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে এতিয়া কথাটো এইটো হ'ল যে লাইব্ৰেৰী গৈ আমাৰ একো পঢ়া নহ'লে ফাৰ্ষ্ট যিহেতু নতুন আছিলোঁ ভাবিলোঁ যে ফাৰ্ষ্ট ছেশ্যনেলটো দি চাওঁচোন যেনেকৈও হ'লে মানে ইমান প্ৰিপেৰেশ্যন নাছিলে জাষ্ট এনেই গৈ মানে চালোঁ যে এইটো ছেকশ্যন হয় চাইক'লজি যিহেতু মই মাষ্টাৰ চাইক'লজিত কৰিছিলোঁ এইটো ছেকশ্যনটোত চাই লওঁ বুকছবিলাক দেখি মানে আমাৰ মাথা ঘূৰাই গ'ল ইমান ডাঙৰ বুক ইমান শকত বুকছ চ' তাই ক'লে যে মোৰ ফ্ৰেণ্ডজনীয়ে ক'লে ঠিক আছে মই এটা কাম কৰোঁ মই এইখিনি বুকছখিনি মিলাই লওঁ আৰু ফটোজ মানে মাৰি লওঁ চ' আমি সুধিলোঁ যে এলাও আছে নে ফটো তেওঁ ক'লে যে ঠিক আছে এলাও আছে তোমালোকে মাৰি লোৱা তাৰপৰা মোৰতো সেইদিনাখন একদম পঢ়া মুড নাছিলে ফাৰ্ষ্ট আৰু যিহেতু তেতিয়া মানে ওৱান মান্থ হৈ গ'ল আৰু 1 মান্থ হৈ যোৱাৰ পিছত তেতিয়া মানে কম্পিটিশ্যনটো অলপ হ'লেও বাঢ়ি গ'ল দিয়কচোন তো মোৰ মানে তেতিয়া বেছি ডাউট হৈ গ'ল যে মই পাৰিম নাই কি হ'ব মইতো মানে পঢ়াটো ইমান চাগে মই ভাল নহওঁ মানে মই নোৱাৰিম চবেই ইমান ভালকৈ ক্লাছত মানে পাৰফৰ্মেঞ্চ চবৰে ইমান ভাল যিহেতু মোৰো ভাল আছিলে পাৰফৰ্মেঞ্চ এনেকুৱা নহয় যে মই বহুত বেয়া কৰিছিলোঁ কিন্তু সেইটো টাইমত মানে সেই সেলফ ডাউটটো আছিলে ন চ' সেইটো কাৰণে নিজৰ ওপৰত সেই কনফিডেঞ্চটো নাছিলে মানে যে একো নাই ঠিক আছে ময়ো কৰিব পাৰিম চবেই কৰিছে যেতিয়া তাৰপিছত মই বুক মানে এনেকৈ চাই আছোঁ ছেকশ্যন থাকে ফাৰ্ষ্ট ছেকশ্যনটোত মানে বুক এখন ওলাওঁতে চাইক'লজি বুক এখন উলিয়াওঁতে এখন সৰু বুক পৰি গ'ল মানে তলত তো
তো মই উঠালোঁ এইখন বুক থৈ পেলাই এইখন বুক উঠালোঁ বুকখন মানে দেখি বহুত ভাল লাগিছে বা এনেকুৱা চাইক'লজি বুকো আছে ইমান ধুনীয়া মানে কভাৰ পেজটো তাৰপিছত দেখিলোঁ এইখন চাইক'লজি বুক নহয় মানে হয়তো কোনোবাই থৈ দিলে চাগে তাত চ' তেতিয়া বুকখন উঠাই মেলি মানে মই হলটোৰ ফালে গ'লোঁ যে মই মোৰ ফ্ৰেণ্ডজনীক ক'লোঁ যে ঠিক আছে তই ইয়াতে পঢ় মই এখন চাওঁচোন কি হয় ভাল লাগিছে দেখিবলৈ তাৰপিছত বুকখন যেতিয়া ফাৰ্ষ্ট পেজবোৰ উল্টাই আছোঁ চাইছোঁ ভাল লাগিছে ষ্টৰিজবিলাক যিহেতু তেতিয়া গম নাপাইছিলোঁ যে সেই ষ্টৰিজবোৰ ৰিয়েল মানে ষ্টৰিজ হয় প্ৰথমতে যেতিয়া পঢ়িলোঁ মানে ফাৰ্ষ্ট ষ্টৰিটো ছেকেণ্ড ষ্টৰিটো দেন এটা ষ্টৰি মানে মোৰ লগত ৰিলেট কৰিলে মানে চ' সেই ষ্টৰিটোৰ এণ্ডিংটো পজিটিভ আছিলে চ' মই মানে অলপ ৰিলেট কৰিব পাৰিলোঁ চাবচোন কিছুমান ষ্টৰিজ বুলিও নহয় বা কেতিয়াবা কিছুমান ৰিয়েল ইনচিডেণ্ট যেতিয়া আমি শুনো বা দেখোঁ নিজৰ মুখৰ আগত তেতিয়া আমিও সেইটো বস্তু ৰিলেট কৰিব পাৰোঁ যে মোৰ লগতো এনেকুৱা হৈছে কিন্তু মইতো কেতিয়াও তেনেকৈ ভবা নাছিলোঁ চ' আমাৰ তেতিয়া পাৰ্চপেক্টিভটো অলপ বেলেগ হৈ যায় ডিফাৰেণ্ট হৈ যায় তো মই যেতিয়া সেই ষ্টৰিটো পঢ়িলোঁ তেতিয়া মোৰ বহুত ভাল লাগিলে মই ভাবিলোঁ যে বুকখন লৈ যাওঁ তাৰপিছত পঢ়িম সেই বুকখন আছিলে দ্য ছিক্ৰেট আপোনালোকে চাগে শুনিছে বাই ৰণ্ডা ব্ৰাইট তেওঁৰ যোনকেইখন বুক সেইকেইখন খুবেই মোৰ কাৰণে মানে মই এটা ইনস্পিৰেশ্যন হিচাপে ল'লোঁ সেইখন বুক আৰু বহুত মানে মটিভেশ্যন এটা আহে সেইখন পঢ়িলে বা চেনেলো আছে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম সেই চেনেলটো যেতিয়া ফ'ল' কৰিলোঁ তেওঁৰ যোনবিলাক টেকনিক্স মেনিফেষ্টেশ্যনৰ ওপৰত বেছি কয় একচুৱেলি আৰু পজিটিভ থিংকিং মানে এনেকুৱা পজিটিভ থিংকিং মেনিফেষ্টেশ্যন মাইণ্ডফুলনেছ এইবিলাকৰ ওপৰত তেওঁ মানে কিছুমান ভিডিঅ'জ বনাই চ' ভাল লাগে তেওঁৰ বুকছকেইখনো আপোনালোকে অনলাইন অফলাইন দুটা মোডতে পাই যাব আৰু চেনেলটো যদি আপোনালোকৰ ভাল লাগে চাই তেন্তে ছাবস্ক্ৰাইব কৰিব তাৰপিছত মই যেতিয়া লাহে লাহে পঢ়িব ল'লোঁ যেতিয়া মানে লাহে লাহে যেতিয়া এইবিলাক প্ৰেক্টিছ কৰিব ল'লোঁ তেতিয়া ভাল লাগিলে আৰু মই মানে যোনবিলাক মোৰ যোনবোৰ ভিতৰৰ থিংকিং বা থটছ হওক বা চেল্ফ ডাউট হওক ইনচিকিউৰিটিজ হওক অভাৰ থিংকিং অভিয়াছলি মানে এইটো এটা কি বুলি ক'ম আৰু চবৰে মানে কমন হৈ গৈছিলে সেইটো টাইমত অকল মোৰ বুলিয়ে নহয় চবৰে হৈছিলে এক্সামৰ প্ৰেছাৰ ফিউচাৰলি কি হ'ব জব চব ধৰণৰ মানে অভাৰ থিংকিং চবৰে হৈ গৈছিলে ৰাতি টোপনি নাহে আপোনালোকৰো চাগে সেনেকুৱা হয় স্পেচিয়েলি যোনখিনি য়াং জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে তো চবৰে হয় চ' লাহে লাহে সেইবিলাক কৰিব ধৰিলোঁ চ' সেইটো এটা সৰু মানে স্মল ইনচিডেণ্ট হয় কিন্তু মোৰ কাৰণে খুবেই মানে এতিয়া ভাবিলে লাগে যে এইটো এটা কিবা মানে ইউনিভাৰ্চৰ কিবা প্লেন আছিলে মোক মানে ঠিক কৰা নাজানো চ' সেনেকেই মোৰ সেই জাৰ্ণিটো এটা ষ্টাৰ্টিং তেনেকেই হ'ল তাৰপিছত কিছুমান টেকনিক্স লাহে লাহে শিকিলোঁ যিহেতু চাইক'লজি ষ্টুডেণ্ট আছিলোঁ মানে বহুত কিবাকিবি পঢ়িবলৈও বা প্ৰেক্টিছ কৰি শিকিলোঁ আৰু যথেষ্টখিনি হেল্প পালোঁ মেমহঁতৰ পৰা বা মোৰ ফ্ৰেণ্ডছখিনিৰ পৰা তেনেকৈ আগবাঢ়ি গ'লোঁ আৰু লাহে লাহে নিজৰ যোনটো থিংকিং পেটাৰ্ণ যোনটো আমাৰ মানে যোনটো মাইণ্ডটো আমি চবেই জানো বহুত কমপ্লিকেটেড হয় চ' সেই মাইণ্ডটোক ট্ৰেইন কৰিব চেষ্টা কৰিলোঁ ফাৰ্ষ্টতে মানে প্ৰথমে বহুত ডিফিকাল্ট হৈছিলে মোৰ কাৰণে যিহেতু অভিয়াছলি নিগেটিভ থিংকিং আছিলে সেইটো কাৰণে চেল্ফ ডাউটটো বেছি আছিলে আমাৰ ক্লিনিকেল চাইক'লজিষ্ট এগৰাকী আছিলে তেওঁ মোক বহুত হেল্প কৰিছিলে তেওঁৰ হেল্পতো মই তেওঁৰ কিছুমান টেকনিক্সতো বহুত সহায় পালোঁ চ' থেংকছ টু মেম তাৰপিছত লাহে লাহে টেকনিক্সবোৰ ষ্টাৰ্ট হ'ল মোৰ প্ৰথম টেকনিকটো হৈছে মেডিটেশ্যন যিহেতু মই মৰ্ণিং পাৰ্চনে হয় বাৰু চ' মোৰ ইমান প্ৰব্লেম নহৈছিলে কৰোঁতে খালি মেডিটেশ্যন মানে এনেই ৰাতিপুৱা সোনকালে উঠা বা এনেই লাইট এক্সাৰচাইজবিলাক ষ্ট্ৰেচিংবিলাক কৰা হয় কিন্তু মেডিটেশ্যন কেতিয়াও কৰা নাছিলোঁ যেতিয়া লাহে লাহে মেডিটেশ্যন কৰিব ল'লোঁ
প্ৰথমতে এনেকুৱা লাগে যে এই কি হয়, মোৰ দ্বাৰা নহ'ব চাগে, যিহেতু চেল্ফ ডাউটটো বেছি আছিলে। কি হয় এইবিলাক, মই নোৱাৰিছোঁ দেই কৰিবলৈ, চকুকেইটা পটককৈ খুলি দিওঁ বা ৰিলেক্স ফিল নকৰোঁ মানে। তাৰপিছত লাহে লাহে এটা ৰুটিন বনাব ধৰিলোঁ যে ৰাতিপুৱা সোনকালে উঠা বা যোনখিনি ভাল লগা কাম সেইবিলাক কৰা। যেনেকৈ মই আৰ্ট এণ্ড ক্ৰাফ্ট খুব ভাল পাওঁ আৰু চেল্ফ টট আৰ্টিষ্ট বুলিয়ে ক'ব পাৰি। চ' সেইবিলাক কৰিব ধৰিলোঁ, বিজি হৈ থাকিলোঁ মানে। এটা ভাল লগা কামত বিজি হৈ থাকিলে ভাল লাগে দিয়কচোন, মাইণ্ডটো অকণমান ৰিলেক্স হৈ যায়। চ' সেইটো হৈছে মোৰ ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপটো হৈছে জাৰ্নেলিং। জাৰ্নেলিং বুলি ক'ব নোৱাৰি, সেইটো টাইমত মই জাষ্ট অকল লিখা ষ্টাৰ্ট কৰিছিলোঁ মানে। জাৰ্নেলিং পিছত ইউটিউব বা এনেকুৱা গুগলৰ হেল্পত বা পিণ্টাৰেষ্টৰ হেল্পত মানে মই শিকিলোঁ যে কেনেকৈ জাৰ্নেলিং কৰে। যিহেতু আৰ্ট ক্ৰাফ্টত ইণ্টাৰেষ্টেড আছিলোঁ, চ' কেনেকৈ মানে ডেক'ৰেশ্যন কৰি কৰিব পাৰি। চ' যদি আপোনালোকে বিচাৰে কৰিবলৈ, তেন্তে তেনেকৈ নকৰিলেও হ'ব, মানে ডেক'ৰেশ্যন কৰিয়ে যে কৰিব লাগিব তাৰ কোনো মানে নাই। আমি যেনেকৈ ডায়েৰী ৰাইটিং কৰোঁ তেনেকেই কৰিব পাৰে। চ' মই ধুনীয়াকৈ এখন জাৰ্নেল আনিছিলোঁ অনলাইনত। চ' সেইখনতে ধুনীয়াকৈ আৰ্ট চাৰ্ট কৰি মানে লিখিব ট্ৰাই কৰিলোঁ। প্ৰথমতে এখন মানে কপি কিনি লৈছিলোঁ। কপিখনত এখন মানে পেজো হ'লেও হ'ব, মানে কিবা এখন পেজ আপোনালোকে লৈ ল'ব পাৰে যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে। চ' কপিখনত সদায় মানে মই লিখিব ট্ৰাই কৰোঁ দিনটোত কি হ'ল, বা যদি কিবা এনেকুৱা ইনচিডেণ্ট হৈছে যাৰ কাৰণে মোৰ চেল্ফ ডাউটটো বেছি হৈছে বা মোৰ মনটো বেয়া লাগিছে, তেতিয়া মানে যিমান যি আছে মই চব লিখোঁ, মানে যেনেকৈ হয় লিখোঁ, মানে লিখিব ট্ৰাই কৰোঁ, মানে বস্তুটো উলিয়াই দিওঁ যেনেকৈ নহওক। যেতিয়া কেতিয়াবা এনেকুৱা হয় ন, লিখিব মন নাযায়, আজি লিখিব মন নাই, আজি থাককচোন, সেনেকুৱা নহয়। মই কেতিয়াও লিখাটো বন্ধ কৰা নাছিলোঁ। যদি কেতিয়াবা মন নাযায় দেন ফোনৰ ৰেকৰ্ডাৰটো অন কৰি লওঁ, পূৰা মানে কওঁ কি হ'ল কি নহ'ল এনেকৈ। তাৰপিছত সেইটো টাইমত মানে নাচাওঁ, বন্ধ কৰি দিওঁ। যেতিয়া মই কাম ডাউন হৈ যাওঁ, যেতিয়া মানে মাইণ্ডটো ৰিলেক্স হৈ যায়, ঠাণ্ডা হৈ যায়, তেতিয়া মানে শুনো যে কি হ'ল, মই কেনেকৈ ৰিয়েক্ট কৰিব লাগিছিলে, কেনেকৈ কৰিলোঁ, এনালাইজ কৰিবলৈ হেল্প কৰিলে। লাহে লাহে মানে সেইবোৰ নিগেটিভিটি আঁতৰাবলৈ হেল্প কৰিলে। চ' জাৰ্নেলিংটো মোৰ কাৰণে বহুত হেল্পফুল আছিলে। চ' মই সেনেকৈ মোৰ নিগেটিভ থিংকিংটো আৰু চেল্ফ ডাউটটো লাহে লাহে কমাবৰ কাৰণে জাৰ্নেলিং কৰিব ধৰিলোঁ। আৰু পজিটিভ এফাৰ্মেশ্যনছ ট্ৰাই কৰিলোঁ। যোনখন ক'লোঁ চিক্ৰেট এপ এটা আছে, চিক্ৰেট বুকৰ পৰাই পজিটিভ এফাৰ্মেশ্যন টাৰ্মটো পাইছিলোঁ। চিক্ৰেট এপটো ডাউনলোড কৰিলোঁ। তাত পজিটিভ এফাৰ্মেশ্যনছবোৰ আহি থাকে, যেনেকৈ আই এম হেপ্পী এণ্ড হেল্ডি, আই এম ষ্ট্ৰং এণ্ড ইনভিঞ্চিবল, আই এট্ৰেক্ট পজিটিভিটি, আই এট্ৰেক্ট ৱেলথ, এনেকুৱা কিছুমান। প্ৰথমতে মানে যেতিয়া ট্ৰাই কৰিছিলোঁ তেতিয়া এনেকুৱা লাগিছিলে কি মানে এনেকৈ নকওঁ দেই, এইবিলাক এনেকুৱা জানো হয়। বিকজ সেই ফিলিংটো কেলৈ আহিছিলে, কেতিয়াও পজিটিভলি বস্তুটো নাভাবোৱেই। যিকোনো চিটুৱেশ্যনত সদায় নিজক ডাউট কৰোঁ। নিজৰ প্ৰতি যোনটো নিজৰ এটা পাৰ্চপেক্টিভ থাকে ন, সেই বস্তুটো মানে সদায় নিগেটিভলি মানে চাইছিলোঁ। চ' সেইটো কাৰণে পজিটিভ যে এনেকৈ ভাবিব পাৰি সেইটো কেতিয়াও নাভাবিছিলোঁ। চ' লাহে লাহে মাইণ্ডটোক ট্ৰেইন কৰিলোঁ যে নহয়, নিজকে নিজে বুজালোঁ। বিকজ সেইটো ৰিয়েলাইজ কৰিলোঁ যে যেতিয়ালৈকে আপুনি নিজকে নিজেই হেল্প নকৰে, যেতিয়ালৈকে আপোনালোকে নিজৰ লগত ষ্ট্ৰিক্ট নহয়, তেতিয়ালৈকে একো বস্তুৱে আপোনাক হেল্প কৰিব নোৱাৰে। যোনেই হৈ যাওক, মানে যোন আহি যাওক, মানে কোনেও আপোনাক হেল্প কৰিব নোৱাৰে। চ' মই নিজক তেনেকৈ বুজালোঁ যে মই নিজক হেল্প কৰিবই লাগিব আৰু এইবিলাক বস্তুৰ পৰা আঁতৰিবই লাগিব। চ' সেইটো মাইণ্ডছেট যেতিয়া আনিলোঁ, তেতিয়া নিজে নিজে সেই অকণমান ষ্ট্ৰিক্ট হ'লোঁ নিজৰ লগত। মই কৰিলোঁ তেনেকৈ, হাৰ্ছ নহয়, নিজক নিজক হাৰ্ম কৰি নহয়, ডিচিপ্লিন বুলি ক'ব পাৰি। ডিচিপ্লিন এটা বিহেভিয়াৰ আনিলোঁ আৰু মাইণ্ডছেটটো ডিচিপ্লিন কৰিলোঁ যে নাই, যদি মই ৰাতিপুৱা সোনকালে উঠিব লাগিব, সোনকালে উঠিবই লাগিব। যদি মই এইটো নাখাওঁ, চ' নাখাওঁ, মানে ফাষ্ট ফুড বা এনেকুৱা কিছুমান চব বস্তু মানে ৰুটিনত আনিব চেষ্টা কৰিলোঁ। লাহে লাহে চব বেলেঞ্চ হৈ গ'ল। চ' প্ৰথমতে অভিয়াছলি আকৌ কৈছোঁ যে প্ৰথমতে বহুত হাৰ্ড হ'ব যদি আপোনালোকে ট্ৰাই কৰে, কিন্তু লাহে লাহে সেই বস্তুবোৰ ভাল লাগিব ধৰিব, নকৰিলে বেয়া লাগিব। এতিয়া মোৰ জাৰ্নেলিং যদি নকৰোঁ বা মানে এই
ৰুটিনটো যদি মোৰ অলপ খেলি মেলি হৈ যায় তেতিয়া মোৰ অকণমান বেয়া লাগে যে নাই মই কালি পৰা আকৌ ঠিক কৰিম আজি নহ'লে কেতিয়াবা স্কিপ কৰিছিলোঁ মই মোৰ কাৰণে বিকজ মোৰ অকণমান হেল্থ ইছ্যু আছে যেনেকৈ অকণমান দেৰিলৈকে হোৱা বা এঘণ্টা দেৰিলৈকে হোৱা বা কিবা এটা ফাষ্ট ফুড মানে কেতিয়াবা খাই দিয়া হয় বহুত বেছিকৈ চ' কেতিয়াবা ৰেষ্ট লোৱাটো মানে ইম্পৰ্টেণ্ট হয় চ' সেই তেনেকেই নিজকে নিজে মানে বুজাইছিলোঁ আৰু নিজকে নিজে ট্ৰেইন কৰিলোঁ লাহে লাহে দেখিলোঁ যে যদি মই প্ৰথম চাওঁ আৰু এতিয়া পাৰ্টটো চাওঁ তেতিয়া দেখিলোঁ যে বহুত চেঞ্জেছ আহিলে যেনেকৈ থিংকিং পেটাৰ্ণটো চেঞ্জ হ'ল প্ৰথমতে বহুত মানে নিগেটিভ থিংকিং এণ্ড অল আৰু এতিয়া মানে এনেকুৱা নহয় যে ড্ৰাষ্টিক চেঞ্জ হৈ গ'ল এতিয়া অকল পজিটিভে ভাবি থাকোঁ সেনেকুৱাও নহয় কিন্তু সেই কণ্ট্ৰলনেছটো সেই ছেল্ফ কণ্ট্ৰলটো আনিলোঁ চ' সেইটো এটা টেকনিক আছিলে তাৰপিছত বহুত টেকনিক্স ইউজ কৰিছিলোঁ একচুৱেলি টেকনিক্স মানে সেইখিনি কোনো সেনেকুৱা নহয় যে এইখিনি বুকত লিখা আছে বা সেনেকুৱা ছ'চিয়েল মিডিয়াৰ হেল্পত বা যিহেতু চাইক'লজি ষ্টুডেণ্ট আছিলোঁ সেনেকুৱা কিছুমান টেকনিক্স শিকিছিলোঁ চ' সেইবিলাকৰ হেল্পতে আগবাঢ়ি গ'লোঁ তাৰপিছত এক্সাৰচাইজ মানে লাইট ষ্ট্ৰেচিং যোনবিলাক আমি লাইট এক্সাৰচাইজ ঘৰত কৰোঁ য়োগা চিয়োগা এইবিলাক আপোনালোকে কৰিব পাৰে চ' সেইখিনি কৰিছিলোঁ তাৰপৰা মেনিফেষ্টেশ্যন যোনটো মই ক'লোঁ সেই চেনেলটো দ্য চিক্ৰেট চেনেলটো যেতিয়া ছাবস্ক্ৰাইব কৰিলোঁ তেতিয়া গম পালোঁ যে মেনিফেষ্টেশ্যন কি হয় মেনিফেষ্টেশ্যন ট্ৰাই কৰিলোঁ গ্ৰেটিটিউড মানে শ্ব' কৰা যে মই এই লাইফটো পাইছোঁ মই থেংকফুল হয় ইমান ভাল এটা লাইফ পাইছোঁ যিহেতু আমি চবেই জানো যে বহুত মানুহ আছে বহুত কষ্টত নিজৰ লাইফ কটাই আছে মানে এনেকুৱা ছিটুৱেশ্যনত মানুহ আছে যে আমি ভাবিব নোৱাৰোঁ চ' মই তেওঁলোকতকৈ বহুত ভালত আছোঁ আৰু এনেকেই মই ভালকৈ নিজকে নিজে মেইনটেইন কৰি যাব লাগিব আৰু এনেকেই মই মানে নিজৰ লাইফটো আগবঢ়াই যাব লাগিব তাৰ কাৰণে বহুত থেংকফুল চ' সেনেকৈ ৰাতি শোৱাৰ আগত বা ৰাতিপুৱা শুই উঠি প্ৰেয়াৰ্ছ কৰিলে থেংকফুল হওঁ আৰু লিখোঁ কেতিয়াবা যে মই কি বস্তু মানে মোৰ ভাল লাগিলে বা কি বস্তুত মই থেংকফুল হয় চ' সেনেকৈ সেইটোৱে আছিলে মোৰ একচুৱেলি সেইবিলাকেই আছিলে একচুৱেলি মোৰ সৰু সৰু টেকনিক্স যোনবোৰৰ হেল্পত আজি এই জাৰ্ণিটো কণ্টিনিউ কৰি আছোঁ আৰু সদায় কৰি থাকিম আৰু লাষ্ট এটা কথা কওঁ যে স্মল উইনছ বুলি যোনটো আমি কওঁ আপোনালোকে চবেই শুনিছে চাগে স্মল উইনছ সৰু সৰু বস্তুত আমি হেপ্পী হ'বলৈ শিকিব লাগিব কিন্তু যোনটো মই আগতে হোৱা নাছিলোঁ এতিয়া যেতিয়া সৰু সৰু বস্তুবিলাক এনজয় কৰিব লওঁ বা নিজৰ কোম্পেনীটো এনজয় কৰিব লওঁ তেতিয়া মানে সেইটো ৰিয়েলাইজ হয় যে মই বহুতখিনি এৰি দিলোঁ একচুৱেলি কিন্তু একো নাই বহুতখিনি এতিয়াও পাবলগীয়া আছে আৰু সদায় পাই থাকিম সেইখিনি কিন্তু সেইখিনিক কেনেকৈ আমি এপ্ৰিচিয়েট কৰি ৰাখোঁ নিজক কেনেকৈ এপ্ৰিচিয়েট কৰি ৰাখোঁ সেইটোহে একচুৱেলি ডাঙৰ কথা এনেকুৱাও নহয় যে মানে বহুত কিবা ডাঙৰ হ'ব লাগিব তেতিয়াহে মই সুখী হ'ম এনেকুৱা নহয় নিজকে নিজে বুজালোঁ যে এইটোতো মোৰ এটা স্মল উইন হয় মই ইমানখিনিলৈকে আহিলোঁ ইমান কষ্টত এণ্ট্ৰেঞ্চ যিমান আছিলে সেই এণ্ট্ৰেঞ্চেছবিলাক দিলোঁ যিহেতু নাপালোঁ সেইটো বেলেগ কথা কিন্তু এটলিষ্ট ট্ৰাই কৰিলোঁ সেইটো মোৰ কাৰণে এটা স্মল উইন এটা ভাল কিবা এটা ভাল দিন কটালোঁ এটা ভাল টাইম স্পেণ্ড কৰিলোঁ নিজৰ ফ্ৰেণ্ডৰ লগত বা ফেমিলিৰ লগত এতিয়া যেতিয়া হলিডেত যাওঁ তেতিয়া এটা ভাল মানে ঘৰত এটা ভাল পৰিৱেশ বনালোঁ বা মা পাপাহঁতক কিবা এটা ভাল মানে এটা ভাল মুমেণ্ট দিলোঁ কাৰোবাৰ প্ৰতি কেয়াৰ কৰা যিকোনো মানুহ যিকোনো ছিটুৱেশ্যনত কোনোবা ফ্ৰেণ্ডো হ'ব পাৰে কোনোবা আপোনাৰ কোনোবা ফেমিলি মেম্বাৰ হ'ব পাৰে কাৰোবাক কেয়াৰ কৰা সেইটো এটা মোৰ কাৰণে স্মল উইন চ' সেইবিলাক বস্তু যেতিয়া ফ'কাছ কৰিব ধৰিলোঁ তেতিয়া নিজে নিজে সেই বস্তুবিলাক কমি আহিলে চ' সেইটোৱে হৈছে আজিৰ মোৰ জাৰ্ণি আৰু ছেল্ফ লাভলৈ তেনেকেই কনভাৰ্ট হ'ল ছেল্ফ লাভ একচুৱেলি মোৰ জাৰ্ণিটো চাওঁ তেতিয়া ছেল্ফ লাভ সেইটোৱে মই নিজক কেতিয়াও কেয়াৰে কৰা নাছিলোঁ নিজৰ প্ৰতি যোনটো এটা মানুহৰ ভালপোৱা থাকে বা মৰম থাকে সেই বস্তুটো মোৰ কেতিয়াও নাছিলে সদায় মানে ইনচিকিউৰিটিজ আছিলে বা সদায় লোকক মানে
লোকক দেখি নিজক মানে সেইটো কৰোঁ যে মই যদি তাইৰ নিচিনা অকণমান পাৰফেক্ট হোৱা হ'লে নিজৰ বডি ইমেজ বা নিজৰ কালাৰ লৈ ইভেন যিহেতু ডাৰ্ক কমপ্লেক্সন হয় মোৰ চ' সেইটো লৈও ইনচিকিউৰিটিজ আছিলে চ' এইবিলাক যেতিয়া প্ৰেক্টিচ কৰি গ'লোঁ এই টেকনিক্সবিলাক আৰু যেতিয়া ৰিয়েলাইজেশ্যনটো আহিলে মোৰ তেতিয়া মানে সেই বস্তুটো চেল্ফ লাভলৈ কনভাৰ্ট হৈ গ'ল চেল্ফ লাভটো বেছি হোৱা হ'ল মোৰ নিজকে সজাই পৰাই ৰখা বা আগতে যোনবিলাক কথাত মানে কোনোবাই কিবা এটা ক'লে পটককৈ গাত লাগি যায় নিজৰ বডিক লৈ কমেণ্ট কৰিলে বা কাপোৰ পিন্ধা লৈ বা ডাৰ্ক কমপ্লেক্সন লৈ যদি কিবা কমেণ্ট কৰে তেতিয়া মোৰ মানে আগৰ নিচিনা মই ৰিয়েক্ট নকৰোঁ এতিয়া মানে এনেকুৱা হয় ঠিক আছে মই নিজকে নিজে একচেপ্ট কৰোঁ মই এনেকুৱাই হয় চ' মই নিজকে নিজে একচেপ্ট কৰোঁ আৰু মোৰ কোনো প্ৰব্লেম নাই মোৰ লগত যদি কাৰোবাৰ প্ৰব্লেম আছে দেন ইটছ ফাইন চ' তেনেকেই মোৰ চেল্ফ লাভ ষ্টাৰ্ট হ'ল আৰু নিজকে নিজে কেতিয়াবা ট্ৰিট দিওঁ সেইটো এটা মোৰ মানে এটা ফৰ্ম হয় চেল্ফ লাভৰ যেনেকৈ কিবা এটা ভাল খালোঁ মিঠা কিবা এটা খালোঁ মোৰ শ্বৰ্টছত আপোনালোকে দেখিছে চাগে এটা মানে মোৰ মনটো বেয়া আছিলে তো মই নিজকে ট্ৰিট দিলোঁ যে কিবা এটা মিঠা খালোঁ বা চাহ যিহেতু মই বহুত ভাল পাওঁ চাহ খাই মই বহুত ভাল পাওঁ চ' মোৰ ট্ৰিট মানে সেইটোৱে কিবা এটা মিঠা খোৱা আৰু লগতে একাপ ধুনীয়া মানে চাহ একাপ খোৱা চ' সেনেকৈ মোৰ মনটো ভাল লাগে বা কেতিয়াবা এনেই অকণমান ইভিনিং ৱাকত বা কেতিয়াবা ৰাতিপুৱা যদি সোনকালে উঠোঁ মৰ্ণিং ৱাকত ওলাই যাওঁ নেচাৰৰ লগত অলপ টাইম স্পেণ্ড কৰিলেও ভাল লাগে চ' সেইবোৰে হৈছে মোৰ চেল্ফ লাভৰ এটা ফৰ্ম চ' সেনেকেই যোনখিনি বস্তু মই আগত কৰা নাছিলোঁ কিন্তু এতিয়া সেই বস্তুটো এটা চেল্ফ লাভৰ এটা ফৰ্ম হৈ গৈছে মোৰ কাৰণে চ' সেইটোৱে আছিলে মোৰ চেল্ফ ডাউট টু চেল্ফ লাভ জাৰ্ণি আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে আৰু মই বিচাৰোঁ যে এনেকুৱা নহয় যে আপোনালোকেও এইখিনি ট্ৰাই কৰিব লাগিব বা আপোনালোকৰ লগতো সেনেকুৱা হৈছে আপোনালোকে কৰিবই লাগিব সেনেকুৱা নহয় কিন্তু আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা এটা শিকিছে নতুন বা আপোনালোকে যদি ভাবিছে যে ময়ো ট্ৰাই কৰি চাওঁ আপোনালোকৰ যদি কিবা এটা হেল্প হয় তেন্তে মোৰ সঁচাকৈ ভাল লাগিব চ' সেয়াই আছিলে আজিৰ ভিডিঅ'টো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে দেন প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ বাই বাই